সো তোমালোকৰ এইটো ভিডিঅ'ত আজি ফ'ৰ্থ ৰাউণ্ডৰ কথা হ'ব ওকে ফ'ৰ্থ ৰাউণ্ড যিটো আছিল সেইটো ইয়াত আলোচনা কৰা হ'ব আৰু এইটো লাষ্ট ৰাউণ্ড হ'ব সেই কুইজ কম্পিটিশ্যনৰ এইটো এটা লাষ্ট ৰাউণ্ড সো ফ'ৰ্থ ৰাউণ্ডত আমি প্ৰথমৰ পৰা ক'ত এইটো ইয়াৰ পৰা আৰম্ভ হৈ গৈছে সো কুইজ মাষ্টাৰ এতিয়া কি কৈছে নাও দ্য ফ'ৰ্থ ৰাউণ্ড ষ্টাৰ্টছ আৰু এতিয়া কি ফ'ৰ্থ ৰাউণ্ড আৰম্ভ হ'ব 4 নম্বৰ যিটো ৰাউণ্ড আছিল এইটো আৰম্ভ হ'ব দ্য ফাৰ্ষ্ট কুৱেশ্যন গোজ টু টিম ডি এতিয়া ফ'ৰ্থ ৰাউণ্ডৰ প্ৰথম কুৱেশ্যনটো কালৈ গ'ল টিম ডি লৈ গুচি গ'ল the largest population of Indian rhinos can be seen here কি কৈছে চোৱা the largest means সৰ্বাধিক population means জনসংখ্যা সৰ্বাধিক জনসংখ্যা of Indian rhinos means গড় ওকে ভাৰতীয় যিটো গড় আছে ওকে ভাৰতবৰ্ষৰ সেই গড় বহুত বেছি কোন লাৰ্জেষ্ট পপুলেশ্যন কত বেছি পপুলেশ্যন means জনসংখ্যাৰ কথা কৈছে ওকে What place I am talking about? What place am I talking about? এইটো প্ৰশ্নটো এইটো হ'ল যে আমাৰ কুইজ মাষ্টাৰ আৰম্ভ কৰিছে যে বহুত বেছি কি হৈছে ইণ্ডিয়ান ৰাইনো ভাৰতবৰ্ষৰ যিবিলাক কি আছিল ৰাইনো মিন্স গড়ৰ কি আছিল লাৰ্জেষ্ট পপুলেশ্যন বহুত সৰ্বাধিক জনসংখ্যা থকা ঠাইখন কি হেৰ কথা কৈছে হোৱাট প্লেচ আৰু সেই ঠাইখন এম আই টকিং এবাউট এতিয়া কুইজ মাষ্টাৰে সুধিছে কোনখন ঠাইৰ কথা কৈছে যিখন ঠাইত কি লাৰ্জেষ্ট পপুলেশ্যন পোৱা যায় ৰাইনোৰ ওকে ভাৰতবৰ্ষত তো টিম দিয়ে সুধিছে প্ৰশ্নটো টিম দিয়ে কৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক টিম দিয়ে কৈছে যে কাজিৰঙা নেশ্যনেল পাৰ্ক ওকে চ' আমি গম পাম এতিয়া কুইজ মাষ্টাৰ কোৱাইট ৰাইট চ' আনচাৰটো হ'ল লাৰ্জেষ্ট পপুলেশ্যন ওকে লাৰ্জেষ্ট পপুলেশ্যন অফ টাইগাৰ ইন ইণ্ডিয়া ক'ত পোৱা যায় বিশেষকৈ কাজিৰঙা নেশ্যনেল পাৰ্কত পোৱা যায় ওকে তো আনচাৰটো কোৱাইট ৰাইট হৈ গৈছে সম্পূৰ্ণ শুদ্ধ ফুল পইণ্টছ টু টিম দিয়ে এতিয়া টিম দিয়ে কিমান পালে ফুল পইণ্টছ কিমান আছিল 10 পইণ্টছ টিম চি এতিয়া প্ৰশ্ন কালৈ সুধিব টিম চি লৈ সুধিব এ কুৱেশ্যন ফৰ ইউ এতিয়া টিম চি লৈ নেক্সট কুৱেশ্যন টিম চিত গুচি গ'ল হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ চ' হোৱাট ইজ দ্য এনচিয়েণ্ট নেম মিনছ পুৰণি নাম অ'কে কাৰ পুৰণি নাম পাটনাৰ পুৰণি নাম কি আৰু পাটনা ক'ত পাটনা ক'ৰ কেপিটেল অফ বিহাৰ চ' বিহাৰৰ কেপিটেল হ'ল পাটনা আৰু পাটনাৰ কি কৈছে অল্ড নেম এনচিয়েণ্ট নেম মিনছ পুৰণি নামটো সুধিছে এতিয়া টিম চি লৈ সুধিছে টিম চি পাছ চ' টিম চি আনচাৰটো দিব নোৱাৰিলে সেইকাৰণে পাছ কৰি দিলে এতিয়া কুইজ মাষ্টাৰ টিম সেই প্ৰশ্নটো এতিয়া কালৈ গুচি গ'ল টিম বি লৈ গুচি গ'ল অ'কে যে পাটনাৰ পুৰণি নাম কি এতিয়া টিম বি কি ক'ব টিম বি পাছ এতিয়া টিম বিও উত্তৰটো নোৱাৰিলে টিম চিও নোৱাৰিলে আৰু টিম বিও নোৱাৰিলে অ'কে কুইজ মাষ্টাৰ টিম এ এতিয়া কুইজ মাষ্টাৰ এ কি কৰিলে কুৱেশ্যনটো ডাইৰেক্ট এতিয়া কালৈ গুচি আহিল টিম এ লৈ গুচি আহিল টিম এ পাটলিপুত্ৰ ছাৰ চ' টিম এ উত্তৰ দিছে যে বিহাৰৰ ৰাজধানী পাটনা আৰু পাটনাৰ পুৰণি নাম কি পাটলিপুত্ৰ নাম দিছে অ'কে কুইজ মাষ্টাৰ টিম এ উইল গেট 5 পইণ্টছ ফৰ এ কাৰেক্ট আনচাৰ এতিয়া টিম এ আনচাৰটো দিলে সেইকাৰণে টিম এ কিমান পাব 5 পইণ্টছ পাব অ'কে ডাইৰেক্ট কুৱেশ্যন টু টিম ডি এতিয়া ডাইৰেক্ট কুৱেশ্যন টিম কালৈ গুচি গ'ল টিম বি লৈ গুচি গ'ল দিছ টু কেভ টেম্পলছ আৰ ফেমাছ দিছ টু কেভ মিনছ গুহা অ'কে দিছ টু কেভ টেম্পলছ আৰ ফেমাছ ফৰ দেয়াৰ স্কাল্পচাৰ্ছ এণ্ড পেইণ্টিংছ লোকেটেড নিয়াৰ ঔৰংগাবাদ ইন মহাৰাষ্ট্ৰ নেম দেম এতিয়া সেই নাম সোধা কৈছে অ'কে চ' মহাৰাষ্ট্ৰৰ কি কৈছে ঔৰংগাবাদ অৱস্থিত এই দুটা গুহা মন্দিৰ অ'কে চ' কেভ টেম্পলছ মিনছ গুহা মন্দিৰ অ'কে দিছ টু কেভ টেম্পলছ দুটা গুহা মন্দিৰ কি আছিল আৰু ফেমাছ বিখ্যাত আছিল কিহৰ বাবে ফৰ দেয়াৰ স্কাল্পচাৰ মিনছ ভাস্কৰ্য স্কাল্পচাৰ্ছ মিনছ ভাস্কৰ্য এণ্ড পেইণ্টিংছ মিনছ চিত্ৰকলা অ'কে চ' এই দুটা গুহা মন্দিৰ কিহৰ কাৰণে ফেমাছ বিখ্যাত স্কাল্পচাৰ্ছ এণ্ড পেইণ্টিংছ ভাস্কৰ্য আৰু চিত্ৰকলাৰ বাবে বিখ্যাত লোকেটেড নিয়াৰ আৰু সেই কেভ টেম্পল দুটা ক'ত অৱস্থিত নিয়াৰ ঔৰংগাবাদ ইন মহাৰাষ্ট্ৰ চ' মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সেই গুহা মন্দিৰ দুটা অৱস্থিত নেম দেম এতিয়া প্ৰশ্নটো হ'ল কি সুধিছে সিহঁতক নেম দেম এতিয়া নেম দেম মিনছ এই গুহা মন্দিৰ দুটাৰ নাম সুধিছে অ'কে আৰু এইটো কুৱেশ্যন কালৈ গুচি গৈছে টিম বি লৈ গুচি গৈছে টিম বি চৰি ছাৰ পাছত টিম বিয়ে আনচাৰটো দিব নোৱাৰিলে সেইকাৰণে সিহঁতে ক'লে চৰি ছাৰ অ'কে পাছ ক্ষমা
ক্ষমা ক'ব খুজিছে ওকে সৰি বুলি কৈছে ক্ষমা খুজিছে আৰু আনসাৰ কি কৰিব নোৱাৰিলে কাৰণে কি পাছ কৰি দিলে এতিয়া কুৱেশ্যনটো কালৈ গুচি গ'ল কুইজ মাষ্টাৰ টিম এ এতিয়া কুইজ মাষ্টাৰে প্ৰশ্নটো কালৈ ঠেলি দিলে টিম এ লৈ ঠেলি দিলে টিম এ কৈছে পাছ চ' টিম এও নোৱাৰিলে প্ৰশ্নৰ উত্তৰটো টিম এও নোৱাৰিলে এতিয়া টিম এ নোৱাৰিলে কুইজ মাষ্টাৰে কি কৰিলে টিম ই লৈ গুচি খেদি দিলে টিম ইয়ে সুধিলে এতিয়া টিমে কৈছে অজন্তা এণ্ড ইলোৰা চ' অজন্তা এণ্ড ইলোৰা আনচাৰটো হ'ল অজন্তা এণ্ড ইলোৰা অ'কে চ' এতিয়া আনচাৰটো হয়নে নহয় আমি গম পাম কুইজ মাষ্টাৰ এবছলিউটলি কাৰেক্ট চ' কি সেই গুহা মন্দিৰ দুটা হ'ল অজন্তা আৰু ইলোৰা অ'কে আৰু এটাও কি কাৰেক্ট হৈছে কিন্তু এইটো ডাইৰেক্ট কুৱেশ্যন নাছিল এইটো পাছ কুৱেশ্যন সেইকাৰণে সিহঁতে কিমান পালে টিম ইয়ে 5 পইণ্টছ পালে অ'কে 5 পইণ্টছ দ্য নেক্সট কুৱেশ্যন টু টিম এ এতিয়া নেক্সট কুৱেশ্যন টিম এ লৈ গুচি গ'ল ৱেৰ ইজ শান্তি নিকেতন এতিয়া টিম এ ডাইৰেক্ট প্ৰশ্ন সুধিছে অ'কে আৰু তেওঁ সুধিছে শান্তি নিকেতন ক'ত শান্তি নিকেতন ক'ত এতিয়া টিমে কৈছে শান্তি নিকেতন ইজ লোকেটেড নিয়াৰ কলকাতা ইন ৱেষ্ট বেংগল তো শান্তি নিকেতন ক'ত বুলি কৈছে টিম এও ডাইৰেক্ট উত্তৰ দিছে লোকেটেড ইজ লোকেটেড মিনছ অৱস্থিত অ'কে ক'ত অৱস্থিত কলকাতা নিয়াৰ কলকাতা ইন ৱেষ্ট বেংগল অ'কে কলকাতাৰ অ'কে ৱেষ্ট বেংগলত অ'কে ক্লিয়াৰ ৱেষ্ট বেংগলত কি বুলি কৈছে শান্তি নিকেতন থকা বুলি কৈছে অ'কে কুইজ মাষ্টাৰ কোৱাইট ৰাইট 10 মাৰ্কছ ফৰ দ্য ডাইৰেক্ট কুৱেশ্যন যিহেতু এইটো ডাইৰেক্ট কুৱেশ্যন আছিল আৰু সেইকাৰণে সিহঁতে কিমান পালে সিহঁতে ডাইৰেক্ট 10 পইণ্টছ অ'কে সিহঁতে ডাইৰেক্ট কিমান পালে 10 পইণ্টছ পালে ক্লিয়াৰ এতিয়া নেক্সট কুৱেশ্যনটো চাবা কুইজ মাষ্টাৰ কোৱাইট ৰাইট 10 মাৰ্কছ পালে এতিয়া কুৱেশ্যন টু টিম ই এতিয়া কুৱেশ্যনটো ডাইৰেক্ট কালৈ গুচি গ'ল টিম ই লৈ গুচি যাব এতিয়া ইট ৱাজ বিল্ড ইন 1193 বাই কুতুবুদ্দিন আইবাক লোকেটেড ইন চাউথ দিল্লী হোৱাট ইজ ইট তো কি কৈছে ইট ৱাজ বিল্ড ইন চ' এটা বস্তু বনোৱা হৈছিল ইট ৱাজ বিল্ড ইন 1193 চ' 1193 চনত এটা বস্তু বনোৱা হৈছিল কাৰ দ্বাৰা কুতুবুদ্দিন আইবাকৰ দ্বাৰা আৰু সেইটো ক'ত লোকেটেড অৱস্থিত লোকেটেড মিনছ অৱস্থিত ইন চাউথ দিল্লী চ' চাউথ দিল্লী কি আছিল এটা বস্তু বনোৱা হৈছিল কাৰ দ্বাৰা কুতুবুদ্দিন আইবাক আৰু চনটো কৈছে 1193 চনতে কুতুবুদ্দিন আইবাকে বনাইছিল 1193 চনত ক'ত বনাইছিল চাউথ দিল্লীত অ'কে দক্ষিণ দিল্লীত এতিয়া কি কৈছে চোৱা হোৱাট ইজ ইট আৰু সেই বস্তুটো সুধিছে এতিয়া কুৱেশ্যনটোক লৈ টিম ই লৈ সুধিছে সেই বস্তুটো কি এতিয়া টিম ই কৈছে পাছত টিম ই প্ৰশ্ন উত্তৰটো নোৱাৰিলে কুইজ মাষ্টাৰ টিম ডি এতিয়া টিম ডি সুধিলে টিম ডি দ্য কুতুব মিনাৰ চ' এতিয়া টিম ডিয়ে উত্তৰ দিলে আৰু কুইজ মাষ্টাৰে কৈছে কাৰেক্ট 5 পইণ্টছ টু টিম ডি এতিয়া যিহেতু ডাইৰেক্ট কুৱেশ্যন নাছিল পাছ কুৱেশ্যন আছে সেইকাৰণে 5 পইণ্টছ পালে কিন্তু আনচাৰটো কাৰেক্ট হৈছে অ'কে ক্লিয়াৰ আৰু কুতুবুদ্দিন আৰু দ্য এইটো কি হৈছে কুতুবুদ্দিন আইবাকে 1193 চনত কি বনাইছিল কুতুব মিনাৰ আৰু ক'ত বনাইছিল চাউথ দিল্লীত চ' অ'কে এইটো মনত ৰাখিবা অ'কে এইটো মনত ৰাখিবা কুতুবুদ্দিন আইবাকে এইটো বনাইছিল কিমান চনত 1193 চনত ক্লিয়াৰ 1193 চনত এইটো বনাইছিল আৰু কি বনাইছিল এইটো দ্য কুতুব মিনাৰ এইটো মনত ৰাখিবা দ্য কুতুব মিনাৰ আৰু ক'ত বনাইছিল ইন চাউথ দিল্লী অ'কে মনত ৰাখিবা নামটো 1193 চন কুতুবুদ্দিন আইবাকে বনাইছিল কি দ্য কুতুব মিনাৰ আৰু ক'ত চাউথ দিল্লীত অ'কে দিছ ৰাউণ্ড ইজ অভাৰ এতিয়া এই ৰাউণ্ডটো কি হৈ গ'ল এই ৰাউণ্ডটো অভাৰ হ'ল 4 নম্বৰ যিটো ৰাউণ্ড আছিল সেই 4 নম্বৰ ৰাউণ্ডটো কি হ'ল অভাৰ হ'ল শেষ হ'ল নাও উই উইল মুভ অন দ্য লাষ্ট ৰাউণ্ড অফ দিছ তাৰমানে 5 নম্বৰ ৰাউণ্ডলৈ আছে ইয়াত অ'কে 4 নম্বৰ ৰাউণ্ড নহয় 5 নম্বৰ ৰাউণ্ড আছে অ'কে 5th ৰাউণ্ড আছে মনত ৰাখিবা এতিয়া নাও উই উইল মুভ এতিয়া আমি ক'লৈ যাম টু মুভ অন টু দ্য লাষ্ট ৰাউণ্ড অফ দিছ কুইজ এতিয়া 5 নম্বৰ ৰাউণ্ডলৈ গুচি যাব এইটোৱে কি হ'ব শেষ ৰাউণ্ড 5 নম্বৰ লাইনটো 5 নম্বৰ যিটো ৰাউণ্ড আছিল সেইটো শেষ ৰাউণ্ড টিমছ আৰ ইউ এনজয়িং ইউৰ চেল্ফছ অৰ ফিলিং টায়াৰ্ড টিমছ যে টিম গোটেইকেইটা সুধিছে আৰ ইউ এনজয়িং ইউৰ চেল্ফছ তোমালোকে এই কুইজ কম্পিটিশ্যনটো এনজয় কৰি আছানে অৰ ফিলিং টায়াৰ্ড অৰ ব'ৰ ফিল কৰিছা অ'কে টায়াৰ্ড ভাগৰুৱা হৈছা নেকি তেনেকুৱা অল টিমছ এনজয়িং আৱাৰ চেল্ফছৰ চ' সিহঁতে কি কৰিছে গোটেইকেইটা টিম লগ লাগি কৈছে যে সিহঁতে এই কুইজ কম্পিটিশ্যনটো কি কৰিছে এনজয় কৰি আছে অ'কে অল ৰাইট দেন এতিয়া কৈছে অল ৰাইট দেন অ'কে
The first question of the final round is for team C. এতিয়া okay team 5th number যেটো কি আছিল 5th number roundত এতিয়া ডাইৰেক্ট কোৱেশ্চনটো কালৈ গুছি গল team C লৈ গুছি গল In which state will you find the Khasi people? এতিয়া চোৱা In which state কোনখন ৰাজ্যত will you find তুমি পোৱা the Khasi people? আৰু Khasi people খাচী মানুহ তুমি ক'ত পোৱা কোনখন ৰাজ্যত পোৱা টিম চি কৈছে মেঘালয় এতিয়া টিম চি কৈছে যে মেঘালয়ত আমি কি পাওঁ খাচী পিপল আমি পাওঁ ওকে খাচী জনগোষ্ঠীৰ আমি মানুহ পাওঁ খাচী জনগোষ্ঠীৰ মানুহ ক'ত পাওঁ মেঘালয়ত পাওঁ বুলি কৈছে সো এতিয়া কুইজ মাষ্টাৰ কি ক'লে কাৰেক্ট সো যেহেতু আনসাৰটো কাৰেক্ট হ'ল সিহঁতে কিমান পালে 10 পইণ্টছ পালে The next question to team D এতিয়া ডাইৰেক্ট কোৱেশ্চন এতিয়া কালৈ গুছি গল টিম ডি গুছি গল ডাইৰেক্ট কোৱেশ্চন Name the national tree of India Name the national tree of India সো ভাৰতবৰ্ষৰ কি জাতীয় যিডাল কি আছিল গছ আছিল আৰু সেই জাতীয় ওকে সেই ক্লিয়াৰ নেশনেল ট্ৰি অফ ইণ্ডিয়া সো এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো মনত ৰাখিবলগীয়া ওকে ভাৰতৰ যিটো কি ৰাষ্ট্ৰীয় একচুৱেলি ওকে নেশনেল মিন্স ৰাষ্ট্ৰীয় আৰু ইণ্টাৰনেশ্যনেল মিন্স আন্তঃৰাষ্ট্ৰীয় এইটো মনত ৰাখিবা নেশনেল মিন্স ৰাষ্ট্ৰীয় ওকে আৰু ইণ্টাৰনেশ্যনেল মিন্স আন্তঃৰাষ্ট্ৰীয় সো ইয়াত নেশনেল মিন্স ৰাষ্ট্ৰীয় যিডাল কি আছিল গছ আছিল আৰু সেই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গছডালৰ নাম ক'ব দিছে ওকে নেম কোৱা এটা টিম দিয়া আনসাৰটো নোৱাৰিলে সেইকনে পাস কৰিলে কুইজ মাষ্টাৰ টিম ই এতিয়া কি টিম ই লৈ প্ৰশ্নটো সুধিলে টিম ই দ্য বন্যান ট্ৰি ওকে দ্য বন্যান ট্ৰি অৰ বৰগছ ইন আছামিজ বৰগছ ওকে বৰগছ অসমীয়াত কি ভাষা বুলি কোৱা হয় বৰগছ বুলি কোৱা হয় ওকে দ্য বন্যান ট্ৰি সো এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবা ওকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ যিকোনো এক্সামত ওকে এইটো একচুৱেলি বটগছ হ'ব লাগে ওকে এইটো বৰগছ নহয় এইটো বটগছ ওকে বটগছ অসমীয়াত কি বুলি কোৱা হয় বটগছ বুলি কয় এইটো মনত ৰাখিবা দ্য বন্যান ট্ৰি মিন্স বটগছ তো মনত ৰাখিবা সো এইটো আনসাৰটো কি হ'ল বন্যান ট্ৰি ওকে নেশনেল ট্ৰি অফ ইণ্ডিয়া বন্যান ট্ৰি আৰু অসমীয়াত কি বুলি কোৱা হয় বৰগছ বুলি কোৱা হয় বৰগছ দিয়া আছে ওকে নেক্সট কুইজ মাষ্টাৰে কি ক'লে এতিয়া আনসাৰটো হয়নে নহয় ৰাইট দ্য বন্যান ইজ ইণ্ডিয়াছ নেশনেল ট্ৰি মনত ৰাখবা ৰাষ্ট্ৰীয় যিডাল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় কি ওকে গছডাল সেইডাল হ'ল দ্য বন্যান ট্ৰি মনত ৰাখিবা ওকে ক্লিয়াৰ নেক্সট প্ৰশ্ন সো বটগছ আমি ওকে বটগছডাল আমি কি বুলি কওঁ নেশনেল ট্ৰি মনত ৰাখিবা সো ইউ গেট 5 পইণ্টছ এইটো কি ডাইৰেক্ট কুৱেশ্চন আছিল সেইকাৰণে সিহঁতে কি পায় 5 পইণ্টছ পায় নাও টিম এতিয়া প্ৰশ্নটো টিম ই লৈ গুছি গ'ল ইয়ৰ ডাইৰেক্ট কুৱেশ্চন এতিয়া এইটো টিম ই লৈ গুছি গ'ল হুইচ ইজ ইণ্ডিয়াছ নেশনেল এনিমেল ওকে সো হুইচ ইজ কোনটো ইণ্ডিয়াছ ভাৰতবৰ্ষৰ নেশনেল এনিমেল ওকে ৰাষ্ট্ৰীয় জন্তু কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তু কি টিম ইয়াতে কৈছে দ্য ৰয়েল বেংগল টাইগাৰ স্যাৰ তো ৰয়েল বেংগল টাইগাৰ কি ইণ্ডিয়াছ নেশনেল এনিমেল ওকে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তু এতিয়া আনসাৰটো শুদ্ধনে কুইজ মাষ্টাৰ কাৰেক্ট আনসাৰ 10 মাৰ্কছ টু ইউ এতিয়া কি আনসাৰটো শুদ্ধ হৈছে আনসাৰটো কি শুদ্ধ যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তু কোনটো দ্য ৰয়েল বেংগল টাইগাৰ আৰু টিম ইয়ে ডাইৰেক্ট উত্তৰ দিলে ওকে আৰু সেইকাৰণে 10 পইণ্টছ পালে ওকে এইটো মনত ৰাখিবা ইণ্ডিয়াছ নেশনেল এনিমেল কি দ্য ৰয়েল বেংগল টাইগাৰ মনত ৰাখিবা ৰয়েল বেংগল টাইগাৰ সো এতিয়া টিম এ লৈ ডাইৰেক্ট কুৱেশ্চন যাব হোৱাট ইজ ইণ্ডিয়াছ নেশনেল ফ্লাৱাৰ টিম ই লৈ ডাইৰেক্ট হৈছে হোৱাট ইজ ইণ্ডিয়াছ নেশনেল ফ্লাৱাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল কি টিম ইয়ে কৈছে দ্য ৰ'জ টিম ই কৈছে ৰ'জ বুলি কৈছে ওকে ক্লিয়াৰ সো এতিয়া চোৱা টিম ই কি আনসাৰ দিলে ৰ'জ বুলি কৈছে ওকে সো কুইজ মাষ্টাৰে কি ক'ব এতিয়া সৰি আই এম এফ্ৰেইড ইউ আৰ ৰং সো কুইজ মাষ্টাৰে কৈছে আনসাৰটো হোৱা নাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল ৰ'জ নহয় ওকে ৰ'জ নহয় ওকে আই এম এফ্ৰেইড ইউ আৰ ৰং সিহঁতে ফুল বুলি কৈছে পাছ টু টিম বি এতিয়া আনসাৰটো কুৱেশ্চনটো কালৈ গুচি গ'ল টিম বি লৈ গুচি গ'ল টিম বি দ্য লটাছ সো টিম বিয়ে কৈছে লটাছ কি ওকে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল বুলি কৈছে এতিয়া শুদ্ধনে এইটো গম পাম কুইজ মাষ্টাৰ কাৰেক্ট 5 পইণ্টছ টু টিম বি এতিয়া টিম বিয়ে ডাইৰেক্ট আনসাৰ দিব পাৰিলে আৰু সিহঁতে কিমান পালে লটাছ মিন্স পদুম ফুল কওঁতে ওকে পদুম ফুল কি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল ওকে আৰু সেইটো সিহঁতে আনসাৰটো শুদ্ধ দিলে সেইকাৰণে ডাইৰেক্ট ওকে সিহঁতে কি 5 পইণ্টছ পালে এইটো ডাইৰেক্ট কুৱেশ্চন আছিল পাছ কুৱেশ্চন আছিল নেক্সট ডাইৰেক্ট কুৱেশ্চন টু টিম বি এতিয়া টিম বিক এটা ডাইৰেক্ট কুৱেশ্চন সুধিলে ওকে এটা ডাইৰেক্ট কুৱেশ্চন সুধিলে এণ্ড কি কৈছে
এণ্ড ইট ইজ দ্য লাষ্ট কুৱেশ্যন অফ দিছ ৰাউণ্ড এইটো এটা কি লাষ্ট কুৱেশ্যন এইটো ৰাউণ্ডৰ এইটো কুৱেশ্যন লাষ্ট কুৱেশ্যন উই ন' ডেট আমি জানো যে দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ইজ জন গণ মন অ'কে দ্য নেশ্যনেল এন্থেম এইটো মনত ৰাখিবলগীয়া অ'কে তো এইটো তোমালোকে মনত ৰাখিবা এইটো কি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত অ'কে নেশ্যনেল এন্থেম মিন্স নেশ্যনেল এন্থেম অফ ইণ্ডিয়া মিন্স ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত কি হৈছে আৰু সেই সংগীতটো কি ইজ জন গণ মন মনত ৰাখিবা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত হ'ল জন গণ মন অ'কে ইট ৱাজ কম্প'জ বাই ৰবীন্দ্ৰনাথ টেগৰ আৰু এইটো যিটো কি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় সংগীত অ'কে এইটো সংগীতটো কি কোনে গাইছিল ইট ৱাজ কম্প'জ মিন্স লিখিছিল অ'কে কম্প'জ মিন্স অ'কে ৰিটেন বাই কোনে লিখিছিল ইট ৱাজ ৰিটেন বাই ৰবীন্দ্ৰনাথ টেগৰে কি কৰিছিল জন গণ মনটো ভাৰতবৰ্ষৰ কি এটা ৰাষ্ট্ৰীয় সংগীত এইটো তেওঁ লিখিছিল when was it adopted as the national anthem so এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কি অ'কে ৰবীন্দ্ৰনাথ টেগৰে যেতিয়া এইটো লিখিলে জন গণ মন আৰু এইটো কেতিয়া কি কৰা হৈছিল এইটো when was it adopted as national anthem অ'কে adopted means মান্যতা দিয়া হৈছিল অ'কে when was it adopted আৰু এই যিটো জন গণ মন ইয়াক কেতিয়া মান্যতা দিয়া হৈছিল কি হিচাপে নেশ্যনেল এন্থম হিচাপে ৰাষ্ট্ৰীয় সংগীত ৰূপে কেতিয়া তাক কি কৰিছিল মান্য কৰিছিল অ'কে বা গণ্য কৰিছিল ক্লিয়াৰ কেতিয়া এডপ্ট কৰা হৈছিল এইটোক আমি মান্য কৰা হৈছিল কি হিচাপে নেশ্যনেল এন্থেম হিচাপে চ' মনত ৰাখিবা টিম বিয়ে উত্তৰ দিলে 1947 1947 চন বুলি কৈছে এতিয়া কুইজ মাষ্টাৰে ক'লে চৰি নট কাৰেক্ট চ' 1947 চনত কি কৰিছিল এইটো কৰা নাছিল সেইকাৰণে কুইজ মাষ্টাৰে চৰি কৈছে এতিয়া টিম চি লৈ গুচি গ'ল আনচাৰটো টিম চিয়ে কৈছে পাছিম টিম চিও নোৱাৰিলে এই প্ৰশ্নটোৰ উত্তৰটো কুইজ মাষ্টাৰ টিম ডি এতিয়া টিম ডিয়ে কৈছে টিম ডি অন 24 জানুৱাৰী 1950 অ'কে 24 জানুৱাৰী 1950 চনৰ 24 জানুৱাৰী তাৰিখে কি কৰিছিল জন গণ মন যিটো কোনে গাইছিল কোনে লিখিছিল ৰবীন্দ্ৰনাথ টেগৰে যিটো লিখিছিল আৰু সেইটো কি কৰা হৈছিল গণ্য কৰা হৈছিল কি নেশ্যনেল এন্থেম হিচাপে অ'কে ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া অন 24 জানুৱাৰীৰ 24 তাৰমানে 1950 চনৰ জানুৱাৰীৰ 24 তাৰিখে অ'কে চ' এইটো আমি আনচাৰটো গম পাম কুইজ মাষ্টাৰ কাৰেক্ট আনচাৰ চ' এইটো আনচাৰটো কি সেই আনচাৰটো সম্পূৰ্ণ শুদ্ধ এইটো ইম্পৰ্টেণ্ট মনত ৰাখিবা চ' আনচাৰটো কি যে ৰবীন্দ্ৰনাথ টেগৰে যিটো কি কৰিছিল ৰবীন্দ্ৰনাথ টেগৰ জন গণ মন যিটো সংগীত ৰাষ্ট্ৰীয় এইটো এটা সংগীতটো যেতিয়া লিখিছিল আৰু তেতিয়া কি কেতিয়া ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিল অ'কে স্বীকৃতি কৰিছিল আৰু চনটো কিমান 1950 চনৰ জানুৱাৰী মাহৰ 24 তাৰিখে 1950 চনৰ জানুৱাৰী মাহৰ 24 তাৰিখে এইটো মনত ৰাখিবা অ'কে এইটো মনত ৰাখিবা 1950 চনৰ অ'কে 1950 চনটো মনত ৰাখিবা 1950 চন অ'কে আৰু আমাৰ কি ডেটটো কিমান আছিল 24 জানুৱাৰী অ'কে JAN এইটো মনত ৰাখিবা তো 1950 চনৰ জানুৱাৰীৰ 24 তাৰিখে এইটো কি কৰা হৈছিল নেশ্যনেল এন্থেম হিচাপে স্বীকৃতি দিয়া হৈছিল তো আমি এতিয়া চাম you will get এতিয়া যিহেতু এইটো ডাইৰেক্ট কুৱেশ্যন নাছিল এইটো সিহঁতে কিমান পালে 10 পইণ্টছ পালে ক্লিয়াৰ এতিয়া চাবা নেক্সট কাৰেক্ট আনচাৰ হৈছে এতিয়া নেক্সট you will get 5 points for it সিহঁতে কি 5 পইণ্ট পালে and with this we conclude the quiz competition okay and with this আৰু এইটো কি কৰিছিল আৰু এইটো প্ৰশ্নৰে কি কৰিছিল and with this আৰু এইটোৰ সৈতে আমি কি কৰিছিলো we conclude the quiz competition এটা conclude means শেষ কৰা ওকে সমাপ্ত কৰা সো এতিয়া হিয়তে কি কৰে এতিয়া কুইজ কম্পিটিশন কি কৰে সমাপ্ত কৰে ওকে ক্লিয়াৰ সো মনত ৰাখিবা এটো টিম দিয়া এটো কুইজ আমি কিহেৰে হে হল কোন কালৈ প্ৰশ্ন টিম দিৰে খুদি ওকে টিম দিৰে কি হল লাষ্ট প্ৰশ্নটো টিম দিলৈ খুদিলে ওকে আৰু টিম দিয়ে কি কৰিলে আনসাৰটো শুদ্ধ কৰিলে আৰু এই টিম দিৰ কোৱেশ্চনটোৰ হৈতে আনসাৰটোৰ হৈতে কি কৰিলে ওকে তো হিয়তে কুইজ কম্পিটিশন শেষ কৰিলে অপৰ্ণা
প্লিজ টেল আছ দ্য ফাইনেল স্ক'ৰ অপৰ্ণা সুধিছে যিহেতু অপৰ্ণা কি স্ক'ৰাৰ আছিল স্ক'ৰাৰ মিনছ স্ক'ৰ দি থাকে অ'কে যিয়ে স্ক'ৰ দি থাকে কিমান পাই আছে চ' অপৰ্ণা কৈছে কুইজ মাষ্টাৰে কি কৰিছে প্লিজ টেল আছ দ্য ফাইনেল স্ক'ৰ এতিয়া কি কৰিছে আমাক এতিয়া কোনে কিমান মাৰ্কছ পালে ফাইনেল স্ক'ৰটো আমাক কৈ দিয়া স্ক'ৰাৰ এট দ্য এণ্ড অফ দিছ ৰাউণ্ড আৰু এই ৰাউণ্ডটোৰ শেষত টিম এ স্ক'ৰ ইজ 30 আৰু টিম এ কিমান পালে টিম এ 30 স্ক'ৰ পালে পইণ্টছ পালে অ'কে নেক্সট টিম বি 15 চ' টিম এ কিমান পালে টিম এ 30 পালে টিম বি কিমান পালে টিম বি পালে 15 পইণ্টছ অ'কে টিম চি পালে 25 টিম চি পালে 25 অ'কে টিম ডি পালে কিমান টিম ডি পালে 50 আৰু টিম ই এ পালে 40 পইণ্টছ চ' দ্য উইনাৰ অফ টুডেজ কুইজ টিম ইজ টিম ডি এতিয়া উইনাৰ কোন উইনাৰ হ'ল টিম ডি অ'কে ক্লিয়াৰ এতিয়া কুইজ মাষ্টাৰ ক'লে কংগ্ৰেচুলেশ্যনছ টিম ডি চ' এতিয়া কোনে উইনাৰ হ'ল কোনে জয় হ'ল অ'কে কোনে বিজয় প্ৰাপ্ত কৰিলে তো টিম ডিয়ে কিমান পালে টিম ডিয়ে কিমান পইণ্টছ পালে টোটেল অ'কে টিম ডিয়ে পালে টোটেল স্ক'ৰ 50 এইটো ইম্পৰ্টেণ্ট চ' সিহঁতক কি বুলি কোৱা হয় উইনাৰ বুলি কোৱা হ'ল সিহঁতক কংগ্ৰেচুলেশ্যন দিলে কুইজ মাষ্টাৰে টিম ডিক অ'কে কংগ্ৰেচুলেট কৰিলে ক্লিয়াৰ এতিয়া থেংক ইউ অল সিহঁতক গোটেইকেইটা টিম গ্ৰুপক থেংক ইউ দিলে লেটছ হেভ এ হিউজ ৰাউণ্ড অফ এপ্লছ ফৰ অল দ্য টিম কি কৈছে চোৱা লেটছ হেভ এ হিউজ ৰাউণ্ড অফ এপ্লছ মিনছ হাত চাপৰি দিয়া অ'কে লেটছ হেভ এ এতিয়া আমাৰ কি দিব এতিয়া লেটছ হেভ এ হিউজ ৰাউণ্ড অফ এপ্লছ ফৰ অল দ্য টিমছ এতিয়া গোটেইকেইটা টিমৰ কাৰণে কি ডাঙৰ হাত চাপৰি দিয়া এটা ডাঙৰ হাত চাপৰি দিব দিছে ক্লিয়াৰ অ'কে তো এপ্লছ মিনছ হাত চাপৰি দিয়া হিউজ ৰাউণ্ড অফ মিনছ গোটেইকেইটাই লগ লাগি কি এটা ভালকৈ হাত চাপৰি দিব দিছে হোষ্ট যিয়ে হোষ্ট কৰি আছিল চ' দ্য উইনাৰ অফ দিছ ষ্টেট লেভেল কুইজ কম্পিটিশ্যন ইজ RKM স্কুল এতিয়া টিম ডি কোনখন স্কুলক ৰেপ্ৰেজেণ্ট কৰিছিল টিম ডিয়ে RKM স্কুলক ৰেপ্ৰেজেণ্ট কৰিছিল কাছাৰৰ RKM স্কুলক ৰেপ্ৰেজেণ্ট কৰিছিল আৰু সেইকাৰণে কৈছে উইনাৰ অফ দি ষ্টেট লেভেল কুইজ কম্পিটিশ্যন ইজ এতিয়া এই ষ্টেট লেভেলৰ যিটো কি আছিল কুইজ কম্পিটিশ্যন আছিল আৰু কোনে উইনাৰ হ'ল টিম ডি আৰু সিহঁতে ক'ৰ পৰা আহিছিল অ'কে RKM স্কুল কাছাৰৰ পৰা আহিছিল দিছ টিম উইল ৰেপ্ৰেজেণ্ট দ্য ষ্টেট ইন দ্য নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন এতিয়া এই টিম ডিয়ে কি কৰিব গোটেই ভাৰতবৰ্ষত কি কৰিব যিটো কুইজ কম্পিটিশ্যন হ'ব নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো কি হ'ব কুইজ কম্পিটিশ্যন হ'ব আৰু এই টিম ডিয়ে কি কৰিব উপস্থাপন কৰিব ৰেপ্ৰেজেণ্ট দ্য ষ্টেট অ'কে ষ্টেট মিনছ অসম ৰাজ্যখনক চ' অসমক কি কৰিব ৰেপ্ৰেজেণ্ট কৰিব উপস্থাপন কৰিব কোনে টিম ডিয়ে অ'কে কোনটো পৰ্যায়ত নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন অ'কে ৰাষ্ট্ৰীয় স্কুল কুইজ কম্পিটিশ্যনত অসমক কোনে ৰেপ্ৰেজেণ্ট কৰিব এতিয়া টিম ডিয়ে ৰেপ্ৰেজেণ্ট কৰিব কংগ্ৰেচুলেশ্যনছ সিহঁতক কংগ্ৰেচুলেশ্যনছ দিলে এণ্ড অল দ্য বেষ্ট উইচেছ আৰু সিহঁতক কি ভাল বেষ্ট উইচেছ দিছে ক্লিয়াৰ ফৰ দ্য নেশ্যনেল লেভেল কুইজ এতিয়া নেশ্যনেল লেভেলৰ কুইজ যিটো হ'ব আৰু সিহঁতক কি কৰিলে বেষ্ট উইচেছ সিহঁতক কামনা কৰিলে যাতে সিহঁতে কি হয় বেষ্ট উইচেছ দিছে যাতে সিহঁতে তাতো নেশ্যনেল লেভেলতো জয়ী হ'ব পাৰে থেংক ইউ এণ্ড গুড বাই চ' এতিয়া হোষ্ট গোটেইকেইটা কি ক'লে গোটেইকেইটা টিম যিবিলাক টিম মেম্বাৰ আছিল সেই গোটেইকেইটা টিমক থেংক ইউ দিছে ধন্যবাদ দিছে আৰু গুড বাই দিছে ক্লিয়াৰ সিহঁতৰ গোটেই যিবিলাক টিম আছিল যিমান মানুহ কি আছিল কুইজ কম্পিটিশ্যনত প্ৰেজেণ্ট আছিল সেই গোটেই মানুহক কি দিলে গুড বাই দিলে আৰু থেংক ইউ দিলে ক্লিয়াৰ চ' তোমালোকৰ কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট কৰিবা থেংক ইউ অল